ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীক মক্কেল বুলি ক'লে শুনি ভাল লাগিব জানো কিন্তু বিজেপিৰ একাংশ নেতাৰ আসল মুখাখন এতিয়া এনেদৰে খোল খাইছে আকাশ ফুকন নামৰ বিজেপিৰ এগৰাকী নেতা যিগৰাকী নেতাৰ এতিয়া বক্তব্য শুনিলে আপুনি ভাবিবলৈ বাধ্য হ'ব যে বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক বিজেপিৰ জ্যেষ্ঠ নেতাসকলক একাংশ সন্মান কৰিব নিবিচাৰে নেকি বিজেপিৰ একাংশ পাবত গজা নেতা বুলি একাংশ ক'ব বিচৰা হৈছে আৰু আকাশ ফুকনৰ দৰে একাংশই এতিয়া মক্কেল বুলি কোৱা বিষয়টোত স্বাভাৱিকতে হৈছে প্ৰতিক্ৰিয়া কিন্তু বিজেপিৰ তৰফৰ পৰা এতিয়ালৈকে কি ব্যৱস্থা ল'ব বা কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেইগৰাকী আকাশ ফুকনৰ ওপৰত সেয়া হ'ব গুৰুত্বপূৰ্ণ কি কৈছিল অডিঅ' ক্লিপত কি আছিল শুনাব বিচাৰিছো এডুকেশ্যন মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই ভুলোৱা নাই এইটো কথা মই কোৱা নাই কি কৈছে তই কোৱা না তোৰ দম আছে যে মাৰ কি কৈছে কচোন কি কোৱা নাই মই কৈছো মোৰ কথা ক'বলৈ মই ৰণোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰণোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা পইচা 10,000 20,000 বিশ্বকাৰ কাৰণে লেভেল লৈ গৈছে হা ৰণোজ কথা ক'বলৈ আহিছ মোৰ আগত তই সি ডেগাত সি আহিছিলে নেকি ইলেকশ্যনত ৰণোজ পেগু কৈছে নি লগ ক'ব জানে ষ্টেডিয়ামটো কথা এটা কথা ক'ব ন এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাব লাগে মোৰ আগত ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে লেভেল দেখাবলৈ আহিছিল কথা ক'ব লাগে এটা আকৌ ৰণোজ পেগু পালিগে তই গৈ এইটোৱে কৈছো মই কামটো ডিচেবিলিটি কবি তেতিয়া মোৰ এটা বেনিফিট আছে পাগল নেকি তই এইটোতো কৈছো মই কামাখ্যা দিছে বুলি কৈছো নহয় মই কামাখ্যা লিখাটো আপুনি নাজানে কি বুলি ক'লি তই ৰণোজ পেগুৰ নামটো তই উলিয়াইছ মই উলিয়াইছিল নি কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো মই কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো তই কামাখ্যা কবি যে কামাখ্যা আপোনাৰ কাৰণে মই কামটো পালো ধন্যবাদ আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিক চব ভৱেন গোহালি মতে পালে নহব এইটো কাম গোবিন্দ পেগুৱে পক আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে নিজে মই ফোন কৰিছো তোলে তই মোক পইচা দিব নালাগে 100 টকাও দিব নালাগে তই বেলেগ কামত মোক পইচা দিবি বেলেগ কিবা টেণ্ডা মাৰিবি বেলেগ কাম ওলাব তই মাৰিবি মোক টেণ্ডা দিবি কিন্তু তই এই দলংখনৰ কাৰণে প্ৰথম তোক মই টেণ্ডা মাৰিবলৈ কোৱা মানুহটো মই ফোন কৰি পেলাই সেইটো মনত ৰাখিবি আপুনি গোটেই কথাটো শুনা নাই আপুনি নিজে ক'ব মোৰ আগত নলবি এতিয়া আকৌ কামাখ্যাই ক'ব কাইলৈ গৈ ৱাটাৰ ৰিচোৰ্চৰ কামটো সোমাবগৈ মই এইটো নাপালো এইটোতো ৰণু নামতে দি দিলে মই জিন্দগীত মই আপোনাৰ লছত মই যোৱাই নাই কিন্তু আপুনি এনেই কেলে উত্তেজিত হৈছে ন মই আপোনাৰ জীৱনত আপোনাৰ নাম কৈছো এতিয়াতো কৈছো কাগজটো পেণ্ডিং আছিলে মই আপোনাক কোৱা নাই ৰামদাক গোটেই ৰামদাক সুধি ল'বি আপুনি কাগজটো ওলোৱা নাছিলে এতিয়াই কৈছো মই ৰামদাক সুধি ল'বি ৰণোজ পেগু বাদ দে দেৰগাঁও সমষ্টিত দুটা মানুহে ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ থচা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে সেইটো বেলেগ কথা সেইটো তাৰ মোৰ কথাই কিন্তু সাংবিধানিকভাৱে আজি বিধানৰ সংসদ ভৱনত কোন বহি আছে সিয়ে বহিছে মইতো বহি থকা নাই ন এইটো হয় গতিকে সি যিটো নিয়মত চলিবি এটা কামত মানুহ 3 কোটি টকা কাম এটা নহয় 2 কোটি তিয়া নালাগে ইমান বহি থাকে নেকি এইটোতো কৈছো আপুনি ভৱিষ্যত আপুনি এমএলএ হোৱা মানুহতো যাতে উত্তেজিত নহব বুলি কৈছো মই আপোনাৰ নিজৰ দাদা হিচাপে কৈছো মই এতিয়া কামাখ্যাক আনি সোমোৱাই দিলি কামটোত হা কষ্ট কৰিলো মই তইতো গমেই নাপালি মই কিমান পইচা খৰচ কৰি দিছো ডেৰগাঁও সমষ্টি এখন দলঙৰ কাৰণে মই এতিয়াও 1 লাখ টকা 1 কোটি টকা 1 লাখ টকা খৰচ কৰিলো 12 দলং বনালো হা এতিয়া তই বিজু টাইঙল লৈ লবি কাম কৰোতে তাক মহি হিচাপে লৈ লবি বিজু টাইঙল বুজি পালি নে সি বেচাই বহুত টকা খৰচ কৰিছে এখন দলঙৰ কাৰণে কামটো পালে হ'ব আপুনি এইটো টেনচন ল'ব নালাগে নহয় তই ক্ৰেডিটটো দি দিবিচোন তেতিয়া মোৰ কামটো হৈ যাব বেলেগ এটা জেগাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত